আমাৰ ভাল ল'ৰা দেই, ৰাতিপুৱা গা চা ধুই স্কুল যায়। তোমাৰ কাপোৰখিনি সেইফালে আছে সেইখিনিতে আছে। গা চা ধুইহে স্কুল গৈছে দেই। ৰাতিপুৱা সোনকালে উঠিলোঁ, সিহঁতৰ 7:20 পৰাই স্কুল আৰম্ভ হ'ব। সেইটো দেউতাৰ হয়। সেইটো কাৰণে সোনকালে চোৱাচোন 89 ল'ৰাই লিখা আছেনে? উঠিও বুজি পাইছে। কিমান লিখা আছে? উঠিও গা পা ধুলে, গা পা ধুই এয়া খাই যাবলৈ ওলাইছে। এইজোপা ড্ৰেগন ফ্ৰুটজোপা চাব দেই। তাক বেটেৰী ৰিক্সাত উঠালোঁ, ঘৰৰ সন্মুখতে আহে। তাৰপিছতে মই বস্তু এটা দেখাওঁ, এয়া চাওক ড্ৰেগন ফ্ৰুটছ লাগিছে বুলি কৈছিলোঁ যে। এইফালে এটা পকিলে আৰু পকি আছে, খুব কম লাগিছে। কিন্তু এটা এটিকে পকি আছে আৰু এইফালৰ পৰা অসুবিধা হৈছে। এইয়া চাওক অকণমান ডাঙৰ হৈছে। সেয়া প্ৰথমতে গ্ৰীণ কালাৰ হয়, পিছত এনেকুৱা ৰেড কালাৰ হৈ যায়। খাবলৈ খুব মিঠা। তাৰপিছতে আৰু সেয়া তাৰপিছতে সেই ৰাতিপুৱাৰ খোৱা বোৱাত আকৌ লাগিলোঁ। ৰামালে ৰুটি বনালোঁ। ৰুটি বনাই আকৌ কোমোৰা ভাজি আছিলে, কোমোৰা ভাজি অকণ কৰিলোঁ। বুট কেইটামান দি আদা নহৰু আৰু জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ। ভালেই লাগিলে খাই। ৰাতিপুৱা খাই মেলি আজৰি হৈ লৈছোঁ। দিনটো আকৌ বিভিন্ন ধৰণৰ কাম আছে, ইটো সিটোকৈ কৰি থাকিব লাগিব। সেয়া ৰাতিপুৱাই হেভিকৈ খাই লৈছোঁ। শুকান ৰুটি যিহেতু অকণমান ঘিউ সানি লৈছোঁ, নহ'লে খাবলৈ ভাল নালাগে আৰু ৰিফাইন তেলটো খোৱাও ভাল নহয়। আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে যদি অকণমান হ'লেও ভাল পায়, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আজিলৈ আহোঁ।